ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি অহা 2 পৰা 6 আগষ্টলৈ 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শোণিতপুৰ জিলা প্ৰতিষ্ঠা দিৱস পালন কৰাৰ প্ৰস্তুতি প্ৰায় সমাপ্ত হৈছে। ঐতিহ্যৰ বৰভেটি প্ৰগতিৰ সত্য এই মহান ৰূপকোঁৱৰৰ বাণীক সৰোগত কৰি 1983 চনৰ 3 আগষ্টৰ দিনা অবিভক্ত দৰং জিলাৰ পৰা পৃথক হৈ নিজস্ব নামেৰে চিনাকি হোৱা দিনটোৰ অতীত আৰু বৰ্তমানৰ প্ৰগতি ৰোমন্থন কৰাৰ বাবে এই দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব বুলিও আজিৰ এক সংবাদ মেলত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সবিশেষ জনায়। তেখেতে জিলাখনৰ ভাষা, সংস্কৃতি, ইতিহাস, ক্ৰিয়া আৰু সামগ্ৰিক বিকাশৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে এই কাৰ্যসূচী পালন কৰা হ'ব বুলিও জনায়। লগতে অহা কালিলৈ দেশভক্ত তৰুণৰাম ফুকনৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হ'ব বুলিও জনায়। আনহাতে জিলা দিৱসৰ কাৰ্যসূচী মন্ত্ৰী অশোক সিংহল আৰু প্ৰথম দিনা জয়পুৰী ফুড কেম্পৰ বিনামূলীয়া যোগান কাৰ্যসূচী পীয়ুষ হাজৰিকাই মুকলি কৰিব বুলিও কয়। তাৰোপৰি ৰক্তদান শিবিৰ, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু গছপুলি ৰোপণ, কৰ্কট ৰোগৰ সজাগতা সভাও আয়োজন কৰা হৈছে। সাংস্কৃতিক কাৰ্যসূচীৰ বাবে বাঁহী বাদক দীপক শৰ্মা, নাট প্ৰদৰ্শনীত প্ৰসিদ্ধ অভিনয় শিল্পী সীমা বিশ্বাস আৰু কলাপ্ৰেমী আলাপত বিশিষ্ট শিল্পী বীৰেন সিংহক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে বুলিও মিশ্ৰই সংবাদ মেলত জনায়। জিলা আয়ুক্তৰ সভাকক্ষত হোৱা সংবাদ মেলত এই দিৱসৰ লগত সংগতি ৰাখি পৰ্যটনৰ উন্নয়ন আৰু আন ঐতিহাসিক ক্ষেত্ৰসমূহৰ পৰিষ্কাৰকৰণ কৰিব বুলিও জনায়। কাইলৈ দেশভক্তি দিৱস আছে, আমাৰ দেশভক্ত তৰুণৰাম ফুকনদেৱৰ মৃত্যু দিৱস, আৰু সেইটো আমি প্ৰত্যেক গোটেই ৰাজ্যতে আৰু বিশেষকৈ শোণিতপুৰ জিলাতো আমি বিভিন্ন কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিম। আৰু লগতে আমাৰ বিগত 2 বছৰ ইয়াত যেনেকৈ আমি উদযাপিত হৈছে, আমাৰ 3 আগষ্টত যিহেতু 1983 চনত শোণিতপুৰ জিলাই আত্মপ্ৰকাশ কৰিছিলে নতুন জিলা হিচাপত, আমি 3 আগষ্ট তাৰিখটো বিশেষভাৱে শোণিতপুৰ জিলা দিৱস হিচাপে উদযাপন কৰোঁ। আৰু এইবাৰো প্ৰায় 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ শোণিতপুৰ জিলা দিৱস উদযাপিত হ'ব। আমি 2 তাৰিখে প্ৰথম 2 বজাত ইয়াত জয়পুৰ ফুড কেম্প, যিটো আমাৰ বিশেষ কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটোৰ শুভাৰম্ভ কৰিব আমাৰ শোণিতপুৰ জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাদেৱে। আৰু তাৰ পিছৰ পৰা জয়পুৰ ফুড কেম্প আমাৰ প্ৰায় 1200 টোটেল বেনিফিচিয়াৰীক লৈ আমাৰ 5 দিন চলিব, আৰু সেইটোৱে আমাৰ মুখ্য আৰু মূল কাৰ্যসূচী হ'ব, যিটো 5 দিনীয়া চলিব। আৰু ইয়াতে অকল শোণিতপুৰ বুলিয়েই নহয়, আমাৰ নিকটৱৰ্তী আমাৰ কলিয়াবৰ চাব ডিভিজন মানে নগাঁও জিলা, বিশ্বনাথ জিলা, আটাইখিনি বেনিফিচিয়াৰী, যিখিনি আমাৰ বেনিফিচিয়াৰী আমাৰ লগত কণ্টেক্ট ৰাখিছে, তেওঁলোকক সামৰি আমি এই কাৰ্যসূচীটো কৰিম। ইয়াত বিনামূলীয়াকৈ, সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। ইয়াত জয়পুৰ ফুড কেম্প, তেওঁলোক মানে জয়পুৰ বিকলাংগ সহায়তা সংস্থান, জয়পুৰৰ পৰা তেওঁলোক আহে, বিগত যোৱা বছৰো আহিছিল। এইবাৰ যোৱা বছৰৰ এইবাৰ আকৌ বিস্তৃত কাৰ্য পৰিসৰত এই কাৰ্যসূচীটো হ'ব। ইয়াৰ ফলত আমি বিশেষভাৱে সক্ষম আমাৰ যিমান ব্যক্তি আছে সকলোকে আমি চিনাক্ত কৰিছোঁ, আৰু তেওঁলোকৰ যিখিনি চিকিৎসা বা পৰামৰ্শ আৰু যিখিনি কৃত্ৰিম তেওঁলোকক বস্তু দৰকাৰ হ'ব, সেইখিনি আমি দিয়া হ'ব আটাইখিনি। আৰু তাৰ লগতে আমি বহুতখিনি ধৰক হিয়াৰিং এইড থাকিব, আৰু বহুতো কাৰ্যসূচী মানে ৱাকিং ষ্টিক, তাৰপিছত আপোনাৰ হুইল চেয়াৰ, বিভিন্ন কাৰ্যসূচী এইবিলাক থাকে। এইবিলাক যাৰ যেনেকুৱা প্ৰয়োজন, সেই প্ৰয়োজনখিনি ইতিমধ্যে আমি জয়পুৰ বিকলাংগ সহায়তা সংস্থানৰ লগত আমি কথা পাতিছোঁ, আৰু তেওঁলোক প্ৰায় 31 তাৰিখৰ পৰা ইয়াতে কেম্প কৰিব। আৰু এই কেম্পটোত আমি এইবাৰ ভাবিছোঁ প্ৰায় 1200 টোটেল হিতাধিকাৰী, 1200 লোক উপকৃত হ'ব।